কুৱেশ্যন এনচাৰ হাব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকলৈ লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন, ভাষা কাক বোলে? উত্তৰ, সংস্কৃত ভাষ ধাতুৰ পৰা ভাষা শব্দ উদ্ভৱ হৈছে। ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে লেংগুৱেজ। মানুহে ইজনে সিজনৰ লগত ভাৱ অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ, পৰস্পৰে পৰস্পৰক জানিবলৈ বাকযন্ত্ৰৰ সহায়ত কিছুমান ধ্বনি উচ্চাৰণ কৰে। এনেদৰে উচ্চাৰিত হোৱা ধ্বনি প্ৰতীকবোৰকে ভাষা বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্ন, ব্যক্তিভাষা কাক বোলে? উত্তৰ, ব্যক্তিভাষা হৈছে ভাষাৰ সংকীৰ্ণতম ৰূপ। দুজন ব্যক্তি একে পৰিয়ালৰ হ'লেও একেটা ধ্বনিকে একে ধৰণেৰে উচ্চাৰণ নকৰে। প্ৰত্যেকজন ব্যক্তিৰ কথাৰ সুৰ, শব্দ প্ৰয়োগ, বাক্যৰ গঠন প্ৰণালী আদি নিজা বৈশিষ্ট্যৰে গঢ় লৈ উঠে। সেয়েহে প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰতো সুকীয়া সুকীয়া কথা কোৱাৰ ধৰণৰ ৰূপটোৱেই হৈছে ব্যক্তিভাষা। অতি সহজ ভাষাত ক'বলৈ গ'লে কোনো এজন লোকৰ ভাষা কোৱাৰ সুকীয়া প্ৰণালীটোৰ নামেই ব্যক্তিভাষা। অথবা চমুকৈ ক'বলৈ হ'লে প্ৰত্যেকজন সুস্থ মানুহেই ভাষা ক'ব পাৰে। এনেদৰে প্ৰত্যেকজন মানুহে কোৱা স্বকীয় বৈশিষ্ট্যযুক্ত ভাষাক ব্যক্তিভাষা বুলি কোৱা হয়। প্ৰশ্ন নং 3, ৰাজ্যভাষা কাক বোলে? উত্তৰ, এখন ৰাজ্যত প্ৰশাসনিক আৰু সামূহিক কাম-কাজ চলাবৰ কাৰণে এটা প্ৰধান ভাষাৰ প্ৰয়োজন। তদুপৰি ৰাজ্যৰ শিক্ষানুষ্ঠান, অফিচ, আদালত চলাবৰ বাবেও এটা ভাষাৰ প্ৰয়োজন। একোখন ৰাজ্যত বিভিন্ন সম্প্ৰদায় বা জাতি-গোষ্ঠীৰ মাজত যেতিয়া একাধিক ভাষাৰ প্ৰচলন হৈ থাকে তেতিয়া সামূহিক কাম-কাজ চলাবৰ বাবে এটা ভাষা বাছি ল'বলগীয়া হয়। ৰাজ্য চলাবৰ বাবে বাছি লোৱা উমৈহতীয়া ভাষাটোকে ৰাজ্যভাষা বোলা হয়। শিক্ষা-দীক্ষা মাধ্যমৰূপে পৰিগণিত হৈ চৰকাৰী সকলো কাম-কাজ সুচাৰুৰূপে চলাবৰ বাবে যোগ্যতাপ্ৰাপ্ত ভাষাটোক ৰাজ্যভাষাৰ মৰ্যাদা দিয়া হয়। ৰাজ্য ভাষাৰূপে নিৰ্বাচিত ভাষাটো সাধাৰণতে ঐতিহ্যপূৰ্ণ আৰু চহকী হোৱা বাঞ্ছনীয়। অসমৰ ৰাজ্যভাষা অসমীয়া। মুঠতে প্ৰত্যেকখন ৰাজ্য চলাবৰ বাবে একোটাহঁত ৰাজ্যভাষা নিৰ্বাচন কৰি লোৱা হয়। সাধাৰণতে সেই ৰাজ্যৰ সৰহ সংখ্যক জনসাধাৰণে ব্যৱহাৰ কৰা উন্নত ভাষাটোকে ৰাজ্যভাষাৰ মৰ্যাদা দিয়া হয়। প্ৰশ্ন নং 4, ৰাষ্ট্ৰভাষা কাক বোলে? উত্তৰ, প্ৰত্যেক ৰাজ্যই সমূহীয়া কাম-কাজ চলাবৰ বাবে যেনেদৰে একোটা ৰাজ্যভাষা নিৰ্বাচন কৰি লয়, ঠিক তেনেদৰে এখন দেশত প্ৰশাসনীয় কাম-কাজ চলাবলৈ, সমূহীয়াভাৱে আলাপ-আলোচনা কৰিবলৈ, দিহা-পৰামৰ্শ দিবলৈ একোটা উমৈহতীয়া ভাষাৰ প্ৰয়োজন হয়। এনেদৰে ৰাষ্ট্ৰৰ সমূহীয়া কাম-কাজ চলাবৰ বাবে নিৰ্বাচন কৰা ভাষাটোক ৰাষ্ট্ৰভাষা বোলা হয়। চৰকাৰী উদ্যোগত, কিতাপ-পত্ৰ, আলোচনী, বাতৰি কাকত, অনাতাঁৰ কেন্দ্ৰতে বাতৰি আদি এই ৰাষ্ট্ৰভাষাৰ মাধ্যমেদি প্ৰচাৰ কৰা হয়। এনেধৰণৰ প্ৰশ্নসমূহ পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।